কাইলৈ আৰম্ভ হ'ব চেম্পিয়ন্ছ ট্ৰফিৰ ফাইনেল মেচ। এই মেচখনত ভাৰতীয় দলে নিউজিলেণ্ডৰ সৈতে মুখামুখি হ'ব। টুৰ্ণামেণ্টত ভাৰতীয় দলে সকলোকেইটা মেচ জিকি ফাইনেলত উপনীত হৈছে। আনফালে নিউজিলেণ্ডে গ্ৰুপ ষ্টেজৰ অন্তিম মেচখনত ভাৰতীয় দলৰ হাতত পৰাজয় বৰণ কৰি ছেমিফাইনেলত ছাউথ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেললৈ উপনীত হৈ ভাৰতীয় দলৰ সৈতে মুখামুখি হ'ব। ভাৰতীয় দলে এটা এডভান্টেজ লাভ কৰিব যে গ্ৰুপ ষ্টেজত নিউজিলেণ্ডক পৰাস্ত কৰিছে, কিন্তু নিউজিলেণ্ড দল এনে এটা দল যি দলে নিজৰ যি ভুল ভ্ৰান্তি আছিল সেই ভুল ভ্ৰান্তিবিলাক শুধৰাই শক্তিশালী গেম প্লান কৰি মেচত উভতিব পাৰে। ভাৰতীয় দলে গ্ৰুপ ষ্টেজত নিউজিলেণ্ডক পৰাস্ত কৰিছে যদিও ফাইনেল মেচখনত নিউজিলেণ্ডে কোনো গুণেই পিছ পৰি নাথাকিব আৰু সকলো বিভাগতেই নিউজিলেণ্ডে এনে এটা দল যি দলে ভাৰতীয় দলক কণ্টেষ্ট দিব পাৰিব। চেম্পিয়ন্ছ ট্ৰফিৰ ৰোমাঞ্চ দেখিবলৈ বাকী আছিল, সেই ৰোমাঞ্চ এই মেচখনতে দেখা যাব। এই মেচখনত হয়তো এনে এটা মেচ হ'ব যে যি মেচ অন্তিম বললৈকে যাব পাৰে আৰু ভাৰতীয় দলে নিশ্চয়কৈ এই মেচখনত নিউজিলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰৰ কাৰণে চেম্পিয়ন্ছ ট্ৰফি জয়লাভ কৰি বিশ্বৰ সফলতম চেম্পিয়ন্ছ ট্ৰফি জয়লাভ কৰা দেশ হিচাপে গৌৰৱ কঢ়িয়াই আনক। হয়তোবা ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ এয়াই হয়তো ICC টুৰ্ণামেণ্টৰ দুয়ো একেলগে খেলা অন্তিম মেচ হ'বও পাৰে। তো আশা কৰিম যে ভাৰতীয় দলৰ সকলো খেলুৱৈসকলে ৰোহিতৰ কাৰণে বিৰাটৰ কাৰণে ভাল প্ৰদৰ্শন কৰি দেশবাসীক পুনৰ এবাৰ চেম্পিয়ন্ছ ট্ৰফি জয়ৰ সোৱাদ দিয়ক। আৰু দুই দলৰ যদি বেটিং লাইন আপ দেখা যায় সমানে সমানে দুয়ো দলতে শক্তিশালী আৰু বিধ্বংসী বেটাৰ আছে। আনফালে যদি অলৰাউণ্ডাৰৰ ক্ষেত্ৰত দেখা যায় দুয়ো দলৰো ভাল ভাল অলৰাউণ্ডাৰ আছে, কিন্তু স্পিন বিভাগতো নিউজিলেণ্ডে ভাৰতীয় দলতকৈ কিছু গুণে পিছুৱাই থাকিব যদিও নিউজিলেণ্ডতো এনে প্ৰপাৰ স্পিনাৰ আছে যি বলাৰে নেকি যিকোনো সময়ত যিকোনো বিৰোধী দলক এটা টাফ চিচুৱেশ্যনত পেলুৱাব পাৰে। আৰু ফাষ্ট বলিং এটেক যদি দেখা যায় নিশ্চয়কৈ ভাৰতীয় দলত মহম্মদ ছামীৰ দৰে বিধ্বংসী বলাৰ আছে যদিও ফাষ্ট বলিং লাইন আপত হয়তো ভাৰতীয় দলতকৈ নিউজিলেণ্ডে আগুৱাই থাকিব। কিন্তু নিউজিলেণ্ড এনে এটা দল যি দলৰ ফিল্ডিঙৰ কথা ক'ব গ'লে এই টুৰ্ণামেণ্টত সকলো দলতকৈ আগুৱাই আছে নিউজিলেণ্ড দল। তো ভাৰতীয় দলে নিউজিলেণ্ডৰ বিৰুদ্ধে ফিল্ডিঙত কিছু ভুল ভ্ৰান্তি কৰিছিল। তাৰোপৰি অষ্ট্ৰেলিয়াৰ বিপক্ষে ছেমিফাইনেল মেচখনতো ফিল্ডিঙত ভুল কৰা দেখা গৈছিল, কিন্তু ফাইনেলৰ দৰে মেচখনত ফিল্ডিং ঠিক কৰিব লাগিব। গোটেইকেইটা মেচত জয়লাভ কৰিছিল যদিও যিবিলাকৰ ভুলৰ দিশ আছিল সেই ভুলৰ দিশবোৰ ঠিক কৰি পুনৰ এবাৰ চেম্পিয়ন্ছ ট্ৰফি জয়লাভ কৰি ভাৰতলৈ সেই ট্ৰফি লৈ গৌৰৱেৰে প্ৰৱেশ কৰিব তাৰে কামনা কৰিলোঁ। ধন্যবাদ।